নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আমাৰ প্ৰত্যেকৰে বিভিন্ন ধৰণৰ সমস্যা থাকে। তাৰে ভিতৰত এটা ডাঙৰ সমস্যা হৈছে যে আমি যদি কেতিয়াবা নিজৰ প্ৰপাৰ্টি, মাটি হওক, দোকান হওক, ঘৰ হওক বিক্ৰী কৰিব খোজোঁ, কিন্তু যদি আমাৰ প্ৰপাৰ্টি বিক্ৰী নহয়, কাষ্টমাৰ আহে প্ৰপাৰ্টিটো চাই, কিন্তু তেওঁলোকে পিছত একো খবৰ নিদিয়ে। যিটো প্ৰপাৰ্টি বা যিডোখৰ মাটি বা ঘৰ বা দোকান আমি যদি বিক্ৰী কৰিব খুজিছোঁ, কিন্তু আমি যিমানটো দাম বিচাৰিছোঁ সিমানটো দাম আমি পোৱা নাই, বা আমাৰ কাষ্টমাৰ আমি লাভ কৰা নাই। অৰ্থাৎ আমি মাটি বিক্ৰী কৰিব খুজিছোঁ, প্ৰপাৰ্টি চেল কৰিব খুজিছোঁ, কিন্তু সেই ধৰণে আমি কাষ্টমাৰ পোৱা নাই। এনেকুৱা ধৰণৰ যদি সমস্যা আপোনালোকৰ হৈ আছে, তেন্তে আপোনালোকে কি সহজ উপায় কৰিব পাৰে সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, এইটো এটা ডাঙৰ সমস্যা। বিভিন্নজন ব্যক্তিয়ে এই সমস্যাৰ সম্পৰ্কে মোক কয় আৰু বহুতে মোক ৰিকুৱেষ্টো কৰে যে অনুগ্ৰহ কৰি এই বিষয়টোৰ সম্পৰ্কত এটা ভিডিঅ' বনাবলৈ। তেওঁলোকৰ সেই অনুৰোধ ৰক্ষা কৰি আজি মই আপোনালোকক এই সমস্যাটোৰ দুটা সৰু উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, প্ৰথম উপায়টো আমি কৰিব লাগিব ৰবিবাৰৰ দিনা দুপৰীয়া সময়ত, অৰ্থাৎ দেওবাৰে দুপৰীয়া 12 বজাৰ সময়ত আমি এই প্ৰয়োগটো কৰিব লাগিব। দোকানৰ পৰা আপোনালোকে 4টা গজাল লৈ ল'ব, অলপ ডাঙৰ চাইজৰ 4 ইঞ্চি 5 ইঞ্চি গজাল 4টা লৈ ল'ব। আৰু সেই 4টা গজাল ৰবিবাৰে দুপৰীয়া আপোনাৰ যি প্ৰপাৰ্টিৰ 4 কোণ আছে, ধৰক যদি মাটিডোখৰ 4 কোণত, বা যদি আপোনাৰ ঘৰ বেচিব খুজিছে ঘৰৰ 4 কোণত, যদি আপুনি দোকান বিকিব খুজিছে দোকানৰ 4 কোণত, সেই 4টা গজাল দুপৰীয়া সময়ত পুতি দিব। 4টা গজাল ল'ব। ৰবিবাৰে 12টা বজাত, অৰ্থাৎ দুপৰীয়াৰ সময়ত আপোনালোকে নিজৰ প্ৰপাৰ্টিত যাব, গৈ লৈ 4 চুকত 4টা গজাল আপোনালোকে পুতি দিব। কিন্তু আপোনালোকে গজাল ক'ত পুতিছে অনুগ্ৰহ কৰি চিন্তা ৰাখি আহিব। গজালকেইটা য'ত পুতিছে তাত আপোনালোকে এটা চিন ৰাখি আহিব। তাৰ পিছদিনা অৰ্থাৎ সোমবাৰে আপোনালোকে পুনৰ প্ৰপাৰ্টিলৈ যাব, দুপৰীয়াৰ সময়তে যাব। তালৈ গৈ আপোনালোকে সেই 4টা গজাল য'ত পুতি থোৱা আছে, গোটেই 4টা গজাল আপোনালোকে তুলি ল'ব। তুলি লৈ প্ৰপাৰ্টিৰ অকণমান মাটি, বেছি নহয় অলপ মাটি আপোনালোকে লৈ ল'ব। এখন ৰঙা কাপোৰত আপোনালোকে ৰাখিব, 4টা গজাল ৰাখিব, অকণমান মাটি, প্ৰপাৰ্টিৰ মাটি আপোনালোকে ৰঙা কাপোৰখনত ৰাখিব। তাৰ এটা টোপোলা বনাব। টোপোলা বনাই আপোনালোকে নিজৰ মনৰ ইচ্ছাটোৰ কথা কৈ যে এই মাটিডোখৰ বা এই প্ৰপাৰ্টিটো মই সোনকালে বিকিব খোজোঁ, সেই ঈশ্বৰ মোক সহায় কৰা। তাৰপিছতে আপোনালোকে সেই টোপোলাটো, য'ত 4টা গজাল আছে, প্ৰপাৰ্টিৰ মাটি অলপ আছে, সেই টোপোলাটো নি কোনো কুঁৱাত পেলাই দিব। এনেকুৱা কুঁৱাত পেলাব যিটো কুঁৱাত পানী মানুহে নাখায়। অৰ্থাৎ পৰিত্যক্ত অৱস্থাত থকা কোনোবা এটা কুঁৱা আপোনালোকে বিচাৰি ল'ব, বিচাৰি সেই টোপোলাটো নি তাত আপোনালোকে পেলাই দিব। সোমবাৰৰ দিনা আপোনালোকে এই প্ৰয়োগটো দুপৰীয়া সময়ত কৰি দিব। বন্ধুসকল, চাব, আপোনালোকৰ যি প্ৰপাৰ্টি চেলিঙৰ সমস্যা আছিলে, প্ৰপাৰ্টি ভালকৈ চেল নোহোৱাৰ যদি সমস্যা আছিলে, আপুনি ভাল কাষ্টমাৰ নোপোৱাৰ যদি সমস্যা আছিলে, সেই সমস্যা আপোনালোকৰ খুব কম দিনৰ ভিতৰতে দূৰ হৈ যাব। এই উপায়টো এটা অত্যন্ত চমৎকাৰী উপায়। আপোনালোকে কৰি চাব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। দ্বিতীয় উপায়টো হ'ল যে আমি যদি প্ৰপাৰ্টি বিকিব পৰা নাই, তেন্তে আমি এটা সৰু উপায় কৰিব পাৰোঁ। বন্ধুসকল, এই উপায়টো আমি কিন্তু মঙলবাৰৰ দিনা কৰিব লাগিব। এটা আমি নাৰিকল ল'ম, সেই নাৰিকলটোত 7 পাক ৰঙা ৰছী মেৰিয়াম, অৰ্থাৎ এটা নাৰিকল লৈ তাৰ ওপৰতে আমি 7 পাক ৰঙা ৰছী মেৰিয়াম। আৰু তাৰপিছত সেই নাৰিকলটো হাতত লৈ আমি গোটেই প্ৰপাৰ্টিটো, যিটো প্ৰপাৰ্টি আছে তাৰ চাৰিওফালে এণ্টি ক্লককৈ ঘূৰিম, অৰ্থাৎ ঘড়ী কাটাৰ বিপৰীতে, যাক এণ্টি ক্লক বুলি কোৱা হয়, তেনেকৈ আমি প্ৰপাৰ্টিটোত 7 পাক এণ্টি ক্লক ঘূৰিম হাতত নাৰিকলটো লৈ, আৰু মনে মনে নিজৰ ইচ্ছাটোৰ কথা কৈ যাম যে সোনকালে প্ৰপাৰ্টিটো মোৰ বিক্ৰী হ'ব লাগে উচিত দামত। তাৰপিছতে সেই নাৰিকলটো আপোনালোকে 7 পাক এণ্টি ক্লক প্ৰপাৰ্টিটোত ঘূৰাৰ পিছত পিছলৈ নোচোৱাকৈ আপোনালোকে গৈ কোনো প্ৰবাহিত জল, অৰ্থাৎ য'ত নদী বৈ আছে, বা যদি ওচৰত নদী নাই, তেন্তে আপোনালোকে কোনো পৰিত্যক্ত কুঁৱাত, যিটো কুঁৱাৰ পানী সাধাৰণতে মানুহে নাখায়, তেনেকুৱা কুঁৱাত নি সেই নাৰিকলটো আপোনালোকে পেলাই দিব। বা যদি আপোনাৰ ওচৰত নদীও নাই, কুঁৱাও নাই, তেন্তে আপোনালোকে কোনো বৰগছৰ তলত সেই নাৰিকলটো ৰাখি আহিব। বন্ধুসকল, এই প্ৰয়োগটোকে আপোনালোকে
তিনিটা মঙ্গলবাৰ কৰিব এটা নাৰিকল ল'ব তাত 7 পাক ৰঙা ৰছী মেৰিয়াব আৰু সেই নাৰিকলটো হাতত লৈ নিজৰ প্ৰপাৰ্টি যোনটো প্ৰপাৰ্টি আপুনি বিকিব খুজিছে সেই প্ৰপাৰ্টিটোত 7 পাক এন্টি ক্লক ঘূৰি পিছলৈ নোচোৱাকৈ সেই নাৰিকলটো নি কোনো নদীত পেলাই দিব বা কোনো পৰিত্যক্ত কুঁৱাত যি কুঁৱাৰ পানী মানুহ নেখায় তাত পেলাই দিব বা যদি আপোনাৰ ওচৰত কুঁৱাও নাই নদীও নাই তেন্তে কোনো বৰগছৰ গুৰিত ৰাখি আহিব এই উপায়টো আপোনালোকে কৰি চাব এটো এটা পৰীক্ষিত উপায় সম্পূৰ্ণ বিশ্বাস ৰাখি ঈশ্বৰৰ প্ৰতি আস্থা ৰাখি এই প্ৰয়োগটো কৰি চাব নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব আপোনাৰ প্ৰপাৰ্টি উচিত দামত বিক্ৰী হ'ব আপুনিও ভাল কাষ্টমাৰ লাভ কৰিব বন্ধুসকল আশা কৰিছো আজি আপোনালোকে গম পালে যদিহে আপুনি প্ৰপাৰ্টি বিক্ৰী কৰিব খুজিছে কিন্তু কাষ্টমাৰে আপোনাক উচিত দাম দিয়া নাই আপুনি ভাল কাষ্টমাৰ লাভ কৰা নাই কেনেদৰে আমি সেই সমস্যাৰ সমাধান কৰিব পাৰো সেই বিষয়ে আপোনালোকে গম পালে আশা কৰিছো আজি আপোনালোকৰ এই ভিডিওটো চাই ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ